নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱৰ বানপ্ৰস্থ আৰু ধ্ৰুৱলোক প্ৰাপ্তি প্ৰথম খণ্ড পদ। ৰামে মতে যেবে বিৰকতি ভয় লাজাত দেখিলা বিষয় সুখ উচিষ্ট সাক্ষাৎ দেহৰে স্বাৰ্থ ইটো নসাধে মুকুতি জানি মতে পৰিত্যাগ কৰিলা নিপতি সন্তৰ আলাপে ভৈল উত্তম বিবেক কৰিলা বৎসৰ তনয় কয় অভিষেক দ্বিজগণ আনি মাতি কৰি সুমংগল মিলাইলা সম্ভাৰ ফল পুষ্প পুণ্য জল মন্ত্ৰ পঢ়ি ব্ৰাহ্মণ সকলে সশীল আপুনি প্ৰতি দুৰ্বাসত শিৰে দিল পাতগণে বিঞ্চিলে কধবল চামৰি ধৰিলে কক্ষেত্ৰ সত্ৰ শিৰৰ পৰে কল্পক কুমাৰ সিটো কুমাৰ কালতি উদ্ধৰে তা হৈয়া গয়া ৰহিলা বনতি এতেকে সে কল্প কৰ বাসনা এৰিলা বৎসৰৰ বংশে সবে পৃথিৱী জুৰিলা বৎসৰৰ কুমাৰ যেবে ভৈল ৰাজধৰ শুনি উমতে কথায়াতয় অনন্তৰ ধ্ৰুৱ পাছে বদৰিকাশ্ৰমে চলি গলা বিশালা নদীৰ তীৰে নিবাস কৰিলা তাতো ৰহি আসন নিৰ্মিয়া যথোচিত কোশ কম্বল চৰ্ম যেন বিহিত পবিত্ৰ নিৰ্মল জল ফটিক সমান তাতে নামি ত্ৰিসন্ধ্যা কৰন্তৰা স্নান বহি সাৱধান মনে হৃদয় পদ্মত মাধৱৰ স্থূল মূৰ্তি চিন্তন্ত মনত
এই মতে কৃষ্ণক চিন্তন তয় নিশি দবে তনু মন হৰি ভকতি প্ৰবাহী ধাৰাবেলত বহে দুয়ো নয়নৰ পুলকিত অংগ বাক্য নাশয় মুখৰ পৰম আনন্দ পাই থাকন্ত নিপতি শৰীৰক পাখৰিলা লভিয়া মুকুতি মই পৰমাত্মা ব্ৰহ্ম আছো জগততে যতে কপ পঞ্চ মানে সবে আছে মুতি ঘিততে আনিয়া যেন বাকী থৈ লঘিত তৈলে কৰিল যেন তৈলতে মিশ্ৰিত সূক্ষ্মৰূপে ব্ৰহ্মতে নিচল লচিত জীৱতে মুকুত ৰাজা ভৈলা কীত জিনিলা ইন্দ্ৰিয় গণ শান্ত ভৈল মন সদায় সমাধি সিদ্ধি ভৈল ব্ৰহ্ম জ্ঞান এই মতে নিপতীয়া সন্তোষে থান দেখন্ত স্বৰ্গৰ হন্তে বাসয় বিমান দশুদিশ প্ৰকাশ কৰন্তে সেৱাতি নভাসে নয়ন যেন আদিত্য ক্ৰান্তি শীতল ধবল যেন চন্দ্ৰ সকাশ দেখন্ত বিমান আশী চাপিলে কপাশ ক্ষুদ ঘণ্টা কিংকিনি বাজয়ৰু নজুন থানে থানে জলে ৰত্নময় মণিগণ নানা বাদ্য যন্ত্ৰ গীত শুনি মনোহৰ প্ৰকাশয় শ্বেত ছত্ৰ চান্দুৱা চামৰ ধ্ৰুৱ যেতিয়া ৰজা হ'ল তেখেতে যেতিয়া ৰাজভোগ সকলো কৰিলে তাৰ পাছত তেখেতৰ সংসাৰত বিৰগতি আহিল তেতিয়া দেখিলে যে বিষয় সম্বন্ধৰ যিবিলাক সুখ এয়া হৈছে উচিষ্টৰ নিচিনা দেখিলে যেনে চোৱাপাত ই হৈছে নিজৰ শৰীৰৰ ইন্দ্ৰিয়ৰ স্বাৰ্থৰ এটা সুখ ই কেতিয়াও মুক্তি সাধন নকৰে সেইকাৰণে জানি নিপতিয়ে ৰজাই ইয়াক পৰিত্যাগ কৰিলে ঈশ্বৰ কৃষ্ণৰ নামগুণ সন্তৰ আলাপ আলোচনাত তেখেতৰ উত্তম জ্ঞান হ'ল
আৰু বৎসৰ তনয়ক তেখেতে ৰজা পাতিলে। দ্বিজসকলক মাতি আনি সমংগলেৰে ফল মূল পুণ্যজল ব্ৰাহ্মণসকলক আনি পেলাই তেখেতসকলক হতুৱাই আশীৰ্বাদ দিয়াইছে আৰু নিপতিয়ে নিজেই শিৰত দুৰ্বাসত দিছে আৰু পাত্ৰ মন্ত্ৰীসকলে চামৰ লৈ পেলাই বিচিছে আৰু শ্বেতছত্ৰ শিৰৰ ওপৰত ধৰিছে। কল্পক ৰজা কল্পক কুমাৰ তেখেতৰ পুত্ৰ আছিল ধ্ৰুৱৰ। তেখেত শিশুকালতে তেখেত উদ্ধৰ এটা হৈ বনলৈ গুচি গ'ল। তেওঁ এই বিষয়ত বিৰগতি হৈ বনলৈ গ'ল। সেইকাৰণে কল্পকৰ তেখেতৰ আশা ৰজাই এৰি দিলে আৰু বৎসৰ তনয়ৰ পুত্ৰ এই বিশ্বত গোটেইখন ভৰি পৰিল। তাৰ পাছত মৈত্ৰেয়ে বিদুৰক কৈছে, যেতিয়া ধ্ৰুৱ যেতিয়া বনলৈ গুচি গ'ল গোটেই ৰাজ্যভাৰ পুত্ৰক দি পেলাই, তেতিয়া বিশাখা নদীৰ তীৰত তেখেতে নিৰ্বাহ কৰিছে। তাত নিৰ্মল আসন স্থিৰ কৰি কুশ কম্বল চৰ্মৰ নিৰ্মিত বিহিত ব্যৱস্থা লৈ পবিত্ৰ নিৰ্মল ফটিকৰ জল তাতে তেওঁ বহি ত্ৰিসন্ধ্যা তাত স্নান কৰি ঈশ্বৰ কৃষ্ণক ধ্যান কৰিছে হৃদয় পদ্মত সাৱধান মনেৰে। কৃষ্ণৰ মাধৱৰ যিটো স্থূলৰূপ অৰ্থাৎ ডাঙৰ, সৰ্বখনে হৃদয় পদ্মত তেখেতৰ ৰূপৰেখাসহ চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা পাদপদ্মলৈকে শংখ চক্ৰ গদা পদ্ম এই ধ্যানেৰে কৃষ্ণক অহৰ্নিশে চিন্তা কৰিছে। তেতিয়া শৰীৰ মন প্ৰাণ দ্ৰৱিত হৈছে আৰু ভকতিৰ প্ৰবাহত ধাৰাসাৰে চকুৰ পৰা পানী ধ্ৰুৱৰ নিগৰিছে। শৰীৰ পুলকিত হৈছে আৰু মুখৰ পৰা মাত নোলোৱা হৈছে। আনন্দত ধ্ৰুৱই নিজৰ শৰীৰকো পাহৰিলে যে তেখেতেই জীৱন্ত অৱস্থাতেই তেখেতে মুক্তি পালে আৰু সকলো ইন্দ্ৰিয় বৰ্গক জিনি পেলাই মন প্ৰাণ সকলো শান্ত হ'ল। সদায় ঈশ্বৰ কৃষ্ণক ধ্যান ধাৰণাই তেখেতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। তাৰ পাছত নিপতিয়ে দেখিছে স্বৰ্গৰ পৰা বিমান আহিছে আৰু দশোদিশ গোটেইখন পোহৰ হৈ গৈছে যে চাবই নোৱাৰি। তাৰ ক্ৰাণ পোহৰত শীতল ধৱল চন্দ্ৰৰ সদৃশ বিমান আহি পাইছেহি। তাত ক্ষুদ্ৰ কিংকিনী ৰুণজুণ এনেকুৱা শব্দৰে আহিছে। থানে থানে ৰত্নৰ মণিৰ জ্বলিছে। নানান পাদ্য ঘৰ যন্ত্ৰৰে তাত প্ৰকাশ পাইছে। শ্বেতছত্ৰৰ চান্দুৱাই এনেকৈ চামৰে তেওঁলোকক বিচি আছে। এই কথাখিনি ধ্ৰুৱক কোৱা মানে আমাৰ মনুষ্য লোকসকলকে কৈ আছে, জ্ঞান দি আছে। বেদৰ স্ববিহিত মতে শুদ্ধ সত্য পথৰ যি ধৰ্মৰ পথ, এই পথেৰে আগবাঢ়িলে ধ্ৰুৱ সদৃশ সকলোৱে এই সংসাৰত মুক্তি সাধন কৰিব পাৰিব। সমস্ত ইন্দ্ৰিয়ে যিটো সেৱে মাধৱক, কি কহিও পাৰিবে সেইটো মুকুতি পদক। যে সমস্ত ইন্দ্ৰিয়ই যদি মাধৱক সেৱা কৰে তেওঁ অচিৰে এই সংসাৰৰ পৰা মুক্তি সাধন কৰিব পাৰে। মৃত্যু বেলা যাৰ ধ্যায় ভৈল ভগ অন্ত, আপোনাৰ স্বৰূপক তাহাক দিয়ন্ত। মৃত্যুৰ সময়ত ঈশ্বৰ কৃষ্ণৰ যদি ধ্যান ধাৰণা হ'ল তেতিয়া ঈশ্বৰ কৃষ্ণৰ নিজৰ স্বৰূপ সেই মৃত্যু গৰাকীৰ জীৱন্ত অৱস্থাত সেই জীৱই পায়। যে ইন্দ্ৰিয়ৰ সুখৰ কাৰণে আমি তেখেত অৰ্চন কৰিলে ঈশ্বৰ কৃষ্ণই কেতিয়াও নলয়। সেইকাৰণে যিখিনি বেদৰ পৃথিৱীত উৎপন্ন হোৱা যিবিলাক সাত্বিক দ্ৰব্য, এই দ্ৰব্যই ঈশ্বৰ কৃষ্ণক যজিলে ঈশ্বৰ কৃষ্ণ সোনকালে সন্তোষ হয়। এই মাধ্যমে আগবাঢ়িলে
উত্তম হয়। আমি ইমানতে আজি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ সবাচৰ সেয়া জানে গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।